চৰকাৰেতো নিয়ম কৰিব পাৰে। এতিয়া আপোনালোকে হয়তো জানে যে আমাৰ ভাৰতবৰ্ষৰ বাহিৰত যদি কোনোবাই MBBS পঢ়ে, মেডিকেলৰ ছাত্ৰ ছাত্ৰী আহি ভাৰতবৰ্ষত পৰীক্ষা দিব লাগে। তেনেকুৱা প্ৰত্যেক দেশৰ প্ৰত্যেক ৰাজ্যৰ বেলেগ বেলেগ নিয়ম আছে। এই ক্ষেত্ৰত অসমে নিয়ম আনিব পাৰে, আমি নিয়ম আনিব পাৰোঁ, তাতেতো কোনো এইটো অনিয়ম নহয়। মই আপোনাক কৈছোঁ যে বাহিৰত আপোনালোকে জানে যে ইউক্ৰেইনত পঢ়িবলৈ যায় আমাৰ ছাত্ৰ ছাত্ৰী, মেডিকেল বাংলাদেশত পঢ়িবলৈ যায়, আহি তেওঁলোকে মেডিকেল কাউন্সিল অফ ইণ্ডিয়াত এক্সাম দিব লাগে। এইটোতো নতুন কথা নহয়। গতিকে অসমৰ বাহিৰৰ ষ্টুডেণ্টে, অসমৰ বাহিৰত পঢ়া ষ্টুডেণ্টে অসমৰ চাকৰিৰ কাৰণে যদি পৰীক্ষা দিব লাগে, সেইটো ডাঙৰ কথা নহয় বুলি মই উপলব্ধি কৰোঁ। এয়াই যাব ডেফিনেটলি। এতিয়া যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবিছে, তেখেতে কালি আপোনালোকক কৈছে, ডেফিনেটলি তেনেকৈ ব্যৱস্থা কৰা হ'ব।